চুৰশিমলীত এগৰাকী শিক্ষকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰাইজৰ প্ৰতিক্ৰিয়া চুৰশিমলীৰ এগৰাকী শিক্ষক মীৰ হুছেইনৰ বিৰুদ্ধে তেওঁৰে পৰিয়ালৰ আন ভাতৃক্ৰমে আছমত আলী আৰু জাকিৰ হুছেইনে দীৰ্ঘদিনৰ পৰা পৰিয়াল কেন্দ্ৰিক সংঘাতত লিপ্ত হৈ আহিছে সময়ে সময়ে শিক্ষকগৰাকীক ভয় ভাবুকি দি অহাৰ সমান্তৰালকৈ কেইদিনমান পূৰ্বে মীৰ হুছেইনৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিট কৰি শিক্ষকগৰাকীৰ পত্নীক গুৰুতৰ জখম কৰে পিছত শিক্ষকগৰাকী নিৰুপায় হৈ জোৰশিমলী আৰক্ষী চকীত এজাহাৰ দিয়ে কিন্তু আন দুগৰাকী ভাতৃয়ে থানাত গৈ শিক্ষকগৰাকীৰ বিৰুদ্ধে পৰিকল্পিতভাৱে ধৰ্ষণৰ গোচৰ দি হাৰাশাস্তি কৰাৰ চেষ্টা কৰাত অঞ্চলটোৰ সচেতন ৰাইজে জাঙুৰ খাই উঠিছে ইফালে উক্ত জাকিৰ হুছেইন আৰু আছমত আলীৰ বিৰুদ্ধে স্বয়ং তেওঁৰ নিজৰ কন্যা আৰু বৃদ্ধ পিতৃৰ শিক্ষক মীৰ হুছেইনৰ বিৰুদ্ধে মিছা আৰু ভিত্তিহীন গোচৰ দিয়া বুলি জানিবলৈ দিয়ে এই সন্দৰ্ভত স্থানীয় আছমত আলী আৰু জাকিৰ হুছেইনৰ পিতৃৰ লগতে স্থানীয় ৰাইজে কি কৈছে শুনক নাম হলো 1 নম্বরে আশাদ আলী দুইটা একসাথে লড়াই করে সেই দুইটা কথা আগে কই আশাদ আলী তারপরে জাকির হুছেইন এই দুটাই একলগ হয়ে মীর হুছেইন হলো মাজারও মীর হুছেইন মাস্টারের লগত সদায় কাজিয়া করে থাকে আমি না করলেও না মানে আপনি দেবতা আমি দেবতা আমি আমার কথা নুশুনে আমাক দামই নেয় এই হিসাবে চলি আছে আজ পর্যন্ত বর্তমানেও আর দুজনের মনে যা নয় তাই করতেছে মীর হুছেইনের নামত যে কেস হয়েছে রেপ কেস দিছে আপনি গম পায় হ্যাঁ আমি জানি মীর হুছেইনের নামত রেপ কেস দিছে মিছামিছি রেপ কেস দিছে মীর হুছেইন সেইভাগে লড়া নহয় আপনি লড়া হতো কিবা কোয়া নাই নাই আমি কি কম আমার কথাই নুশুনে আমাক মানুহ বুলি নাভাবে আপনি কার লগত থাকে সদায় আমি এখন আছি মীর হুছেইনের লগত এই মাস্টারের লগত আছি মাস্টারের লগতে এই মাস্টারে মায়েরও ভাত কাপড় দিয়ে দিছে মাওটা মারা গেছে আর আমি এখন বর্তমানে বেঁচে আছি আমারও ভাত কাপড় দিয়েছে এই দুইটা লড়াই এক পয়সার ভাত কাপড় তার মায়েরও দেয় নাই আমারও দেয় নাই এই গ্রামের মানুষের সাক্ষী দিবার পারবো আপনি লড়াই বিকেটা কিবা কব লাগে কিবা আমি যি কওয়ার এখনো শুনে না মানে মোক মানুহ বুলি নকয় কথা এখানে মানে তিনটা ল'ৰা যাতে ভৱিষ্যতত মিল হ'ব পাৰে একলগে থাকবার পাৰে খাব পাৰে এই কামনাই কৰি আমি সেই বাঘি দেখি মানে আছমত আলী সদায় মদ ভাং মানে সদায় খেলি থাকে যোৱা পইচা পাতি নাই সদায় হাল্লা কৰি থাকে গোটেই দিন ৰাতি হাল্লা কৰি থাকে সেইকাৰণে তাতে মই নাযাওঁ আপনি কার ঘরত আছে এতিয়া আমি মোৰ খুৰা মীৰ হুছেইনৰ ঘৰত আছো তো আপনার দেউতা এখন মীর হুছেইন আপনার খুরার নামত কেস কৰিছে আপনি এটো ঘরত কি আছে মানে ভাল মানুহ বহুত নর্মাল মানুহ বহুত অন্তর ভাল মানুহ এতিয়া আপনি আপনার খুৰা সকলক কি কব মানে আমাৰ খুৰাক আমি সকলো ৰাইজৰ ওচৰত এটা প্ৰাৰ্থনা জনাও যে মোৰ খুৰা নিৰ্দোষ মানুহ মানে দুখিত হিচাপে আমি এটা আপোনাৰ ৰাইজৰ ওচৰত এটা মানে প্ৰাৰ্থনা চাওঁ যে মীৰ হুছেইনক যেনেকুৱা হিচাপে শাস্তি যাতে এই ফজল মুহিৰীৰ দ্বাৰাই চালামৰ দ্বাৰাই আৰু আছমত আলী মোৰ পিতা জাকিৰ হুছেইন মোৰ খুৰা সিহঁতৰ দ্বাৰা যাতে হাৰাশাস্তি যাতে আৰু নহয় আমি এটোই কামনা কৰো এই তিনিজনৰ ভিতৰত তিনিজন ভাই ককায়েকৰ মাজত যি মানে কেঁচাখিচি হ'ল প্ৰথমতে আছমত আলী হ'ল ডাঙৰ আছমত আলীয়ে প্ৰথমতে দুবাৰ এজাহাৰ দাখিল কৰিছে মাষ্টৰৰ নামত তাৰপিছত মাষ্টৰক মাৰিবলৈ এই দুজন ভাই ককায়ে মিলি মাষ্টৰক মাৰিবলৈ তাৰ ঘৰত গৈছিল এই পাৰিবাৰিক কন্দল তাৰমানে মাৰিবলৈ যোৱাত আকৌ মাষ্টৰৰ মাইকীজনীক ইয়াতে কোব দি তাতে মানে জখম কৰি পেলালে শেষত গৈ মাষ্টৰে অধৈৰ্য হৈ মাষ্টৰে সেই ভাই দুজনৰ নামত এজাহাৰ দাখিল কৰিলে যে এনেকুৱা মানে ইমান অত্যাচাৰ কৰাৰ পিছতো এতিয়া মই বহি নাথাকোঁ এজাহাৰ দাখিল কৰাৰ পিছত আমাৰ জৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলো এই ক্ষেত্ৰত জ্ঞাত শেষত গৈ আমাৰ ছয়গাঁও থানাৰ অচি মহোদয়েও এই এজাহাৰৰ ক্ষেত্ৰত মানে তেখেতসকলৰ যিটো যেনেকুৱা এজাহাৰ যি কৰি আছে মানে আমাৰ অচিৰ পৰা আইচিলৈকে সকলোৱে এই বিষয়ে গম পায় যে আচলতে এইবিলাক পাৰিবাৰিক কন্দল কিন্তু মীৰ হুছেইন মাষ্টৰক ফচাবলৈ যে এইটো এনেকুৱা এটা মানে ভুৱা ভিত্তিহীন ৰেপ কেছ দাখিল কৰিছে এই ক্ষেত্ৰত উক্ত পৰিয়ালক আমি জৰশিমলী ৰাইজৰ ফালৰ পৰা গৰিহণা দিছোঁ আচলতে অনাগত দিনত এনেকুৱা
ভিত্তিহীন মিছা কেছ এইবিলাক দাখিল কৰিব নালাগে। আকৌ যদি এনেকুৱা কৰে আচলতে আমি ৰাইজৰ হৈ আমি আচলতে তেখেতসকলৰ ওপৰত আমি ৰাইজৰ হৈ ষ্টেপ ল'বলৈ বাধ্য হ'ম। আৰু আমাৰ প্ৰশাসনৰ বিষয়াসকলক আপোনালোকৰ এই চেনেলৰ জৰিয়তে এটা কথা জনাবলৈ বিচাৰিছোঁ আৰু এটা কথা আবেদন জনাইছোঁ যে আচলতে আপোনালোকে আইনৰ মানুহ আপোনালোকৰ ওচৰত যদি এজাহাৰ দাখিল কৰে আপোনালোকে তদন্ত কৰিবই লাগিব। কিন্তু তদন্ত আপোনালোকে কৰক। আমি ৰাইজৰ ফালৰ পৰা এটা কথাই 100% আকৌ 100% গেৰাণ্টি দিব পাৰোঁ, মীৰ হুছেইন মাষ্টাৰজন তেখেতে কোনো ধৰণৰ ৰেপ কৰা নাই, কোনো ধৰণৰ 2 নম্বৰী ধান্দা কৰা নাই। মীৰ হুছেইন মাষ্টাৰ অকল এটা পাৰিবাৰিক কন্দলৰ বাবে তেখেতসকলৰ মাজত মানে কাজিয়া হৈছে, কেছ হৈছে, এইটো কথা সত্য। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মীৰ হুছেইন, প্ৰধান শিক্ষক 1284 নং চৌধুৰীপাৰা প্ৰাথমিক বিদ্যালয়। আজি মই দেখা পালো ডি টাইম নামৰ এটি পৰ্টেল চেনেলত মোৰ ওপৰত এটা ভুৱা অভিযোগ অনা হৈছে। মোৰ ডাঙৰ ভাই আসমত আলী আৰু জাকিৰ হুছেইনে টকাৰ লোভত বোৱাৰীজনীক দি 8-9 মাহমান আগত মোৰ নামত ৰেপ কেছ কৰিছিলে। সেই কেছটো আমাৰ গাঁৱৰ মুৰব্বীসকলে বহি আমাক মীমাংসা কৰি দিলে আৰু মোৰ পৰা 1.5 লাখ টকা লৈ এই দুটাক জাকিৰ আৰু আসমতক দিলে আৰু কথাখিনি আমি ৰাইজৰ উপস্থিতিত দলিল কৰি ৰাখিছো। সৰু সুৰা ঘৰুৱা কন্দল কমাৰো বেছি প্ৰায় পৰিয়ালতে দেখা যায়। এইবাৰ আৰু সেই বোৱাৰীজনীক দি টকাৰ লোভত আকৌ মোৰ নামত ৰেপ কেছ কৰিছে। ৰেপ কেছ কৰি 2 লাখ মান টকা মোৰ পৰা দাবী কৰিছে। মই 2 লাখ মান টকা দিলে মীমাংসা কৰিব। ইফালে আৰু এটা কেছ কৰিছে মোৰ পৰিয়ালৰ নামত 107, তাৰে লগত আসমত আলীৰ ছোৱালীজনীৰ জোৱাইক, আসমত আলীৰ জোৱাইক, তাৰ নামতো 107 কেছ কৰিছে। এই কথা শুনি আসমত আলীৰ ছোৱালীজনীয়ে আসমত আলীৰ লগত মোৰে ঘৰৰ সন্মুখত আহি তৰ্ক বিতৰ্ক আৰম্ভ কৰিছে। এই তৰ্ক বিতৰ্ক শুনি আমি ঘৰৰ পৰা দৌৰি মোৰ দেউতা, মোৰ মিছেছ, মই মোৰ ঘৰৰ সন্মুখত গেটৰ সন্মুখত আহি সেই আসমত আলীৰ ছোৱালীজনীক ধমকি দিওঁ, যা ইয়াৰ পৰা, গুচ ইয়াৰ পৰা, এনেকে ধমকি দিয়াত ছোৱালীজনী গুচি যায়। আসমত আলী আৰু জাকিৰে লাঠি দুটা লৈ চিধা মোক মাৰিবলৈ আহে। এনেতে মোৰ মিছেছ, তাই মোৰ সন্মুখত থিয় হয়। মোৰ মিছেছৰ কোব এটা লাগে। মোৰ দেউতাকো তাতো উপস্থিত আৰু বহুতো মানুহ তাতো উপস্থিত আছিলে। ভাটিবেলাৰ ঘটনা। গতিকে এই সংক্ৰান্তত মই চিন্তা কৰিলো যে মোৰতো পৰিয়াল লৈ বাচি থাকিব লাগিব। গতিকে সেয়ে মই আসমত আলী আৰু জাকিৰৰ নামত এজাহাৰ দাখিল কৰিলো। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আহি জাকিৰ হুছেইনক উঠাই লৈ জেল হাজত লৈ প্ৰেৰণ কৰিলে আৰু আসমত আলী পলাই হাৰিল। গতিকে আৰু এটা কথা, আসমত আলীয়ে কৈ আছে যে মংগলবাৰ দিনা জাকিৰ হুছেইনে, মোৰ ভাই জাকিৰ হুছেইনে আৰু কিতাপৰ দোকান কৰে, জাকিৰ হুছেইনে মংগলবাৰ দিনা বজাৰত গৈছিল কিতাপৰ দোকান লৈ। সেই সুযোগতে মই বোৱাৰীজনীক কিবা এটা বোলে কৰিব গৈছিলো বুলি ক'লে আসমত আলীয়ে। কিন্তু বোৱাৰীজনীয়ে 31 তাৰিখ বুলি ক'লে 31 তাৰিখ বৃহস্পতিবাৰ দিনা সন্ধিয়া বোলে মই কিবা এটা কৰিবলৈ গৈছিলো। এনেকুৱা সিহঁতৰ দুটাৰ কথাৰ অমিল আপোনালোকে নিশ্চয় শুনিছে। গতিকে সমগ্ৰ ৰাইজলৈ মোৰ এটাই অনুৰোধ, আপোনালোকে চবে বুজি পায়, চবে জ্ঞানী। গতিকে আপোনালোকে এইটো বিচাৰ কৰিব। আসমত আলী নামৰ যিটো মোৰ ডাঙৰ ভাই, পাৰিবাৰিক সংঘাতৰ মাষ্টাৰ মাইণ্ড, এও 2 নম্বৰী মানুহ, চবে জানে। মই মানে কিবা এটা হৈছে বুলি মানে কৈছো বুলি আপোনালোকে নাভাবিব, চবে জানে আমাৰ গাঁৱৰ এও কি কৰে, জোৱাৰো এটা কিবা কিবি খাইও থাকে। গতিকে এই আসমত আলীয়ে যিখিনি কাৰ্যকলাপ চলাইছে আৰু মোৰ ল'ৰাকো ভাবুকি দিয়ে যে মাষ্টাৰ নহলে ল'ৰাটোক, মোৰ ল'ৰাটোৰ নাম সাদিকুল হুছেইন, দুজনকো হত্যা কৰিম বুলি সদায় কৈ থাকে। গতিকে আপোনালোকৰ বিচাৰ্য আপোনালোকে বিবেচনা কৰিব। এইখিনিয়ে সমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, এনি লাইফ। খবৰ মানে এনি লাইফ 24/7 আৰু এনি লাইফ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।